এপিএসসি মেইনছ পৰীক্ষাত এছে কেনেকৈ লিখিব এই ভিডিঅ'টোত আমি সেই কথাষাৰে ডিছকাছ কৰিম। ফাৰ্ষ্ট অফ অল চাওক, আমাৰ মেইনছৰ এছেত কিমান মিনিটছ থাকে? 180 মিনিট, মানে 3 ঘণ্টা। ঠিক আছে, চ' তাত আমি কিমানটা এছে লিখিব লাগে? 2টা এছে লিখিব লাগে। তাৰ মানে কি, আমি এটা এছেৰ কাৰণে কিমান মিনিট পাওঁ? আমি 90 মিনিটছ পাওঁ। ঠিক আছে, আৰু ধৰি লৈছো চাইন মাৰাত বা আপুনি ভাবাত আপোনাৰ 5 মিনিটছ ৱেষ্ট হৈ গ'ল। মই ধৰি লৈছো 5 মিনিটছক মই আঁতৰাই দিছো, মানে 85 মিনিট এফেক্টিভলি আমি এছে লিখাৰ কাৰণে পাওঁ। ঠিক আছে, চ' এই 85 মিনিটত আমি কেনেকৈ এছে এটা এপিএসসিত লিখিম? ঠিক আছে, চ' ফাৰ্ষ্ট অফ অল আমি 5 মিনিটত আমি সেকশন এ বা সেকশন বিত আমাৰ এছেবোৰ ডিভাইড হৈ থাকে। তো 5 মিনিটত আমি সিলেকশন কৰি লওঁ আমি কোনটো এছে লিখিম। আমাৰ টোটেল 8টা এছে থাকে, আপোনালোক সকলোৱে জানে। চ' 8টা এছেৰ ভিতৰত সেকশন এত 4টা এছে থাকে। এই 4টা এছেট আপুনি এটা এছে লিখিব লাগে, আৰু সেকশন বি টো সিমিলাৰলি সেই কথাষাৰে হয়। নেক্সট 20 মিনিটত আমি ব্ৰেইন ষ্ট্ৰমিং কৰিম, আমি ভাবিম আৰু এটা ৰাফ পেজত লিখিবলৈ চেষ্টা কৰিম যে আমি একচুৱেলি সেই এছেটোত কি লিখিম। ব্ৰেইন ষ্ট্ৰমিং হৈ যোৱাৰ পিছত আমি ষ্টাৰিং কৰিম, আৰু থাৰ্ড ষ্টেজত আমি লিখিম সেইটো আপোনাৰ 50 মিনিটছৰ ভিতৰত লিখিম। এটা ষ্টেজ মই আপোনালোকৰ ওচৰত ডিছকাছ কৰিম। ফাৰ্ষ্ট অফ অল প্ৰথমে মানে কি, আমি এছে এটাক সিলেক্ট কেনেকৈ কৰিম। ঠিক আছে, চ' এইটো লাষ্ট যিটো আমাৰ এপিএসসিৰ 2020-25 পৰীক্ষা হৈ গৈছে, 2020-24 মেইনছ বুলি আমি কওঁ তাত আপোনালোকে দেখিবলৈ পাইছে যে সেকশন এ আৰু সেকশন বি, আৰু ইয়াত 4টা এছেৰ ভিতৰত আমি এটা এছে বাছি উলিয়াব লাগে। তো আমি এই এছেটো বাছি কেনেকৈ উলিয়াম মানে। ঠিক আছে, চ' ফাৰ্ষ্ট ইনষ্ট্ৰাকশ্যন এইটোৱেই যে আপোনালোকে সেকশন এৰ কাৰণে এছে যেতিয়া লিখিব, সেকশন বি একেবাৰেই নেচাব, ফাৰ্ষ্ট ষ্টেপ। ঠিক আছে, চ' আপোনাৰ ওচৰত বাকি থাকিলে 4টা এছে, ৰাইট? তো ইয়াত ফাৰ্ষ্ট ইনষ্ট্ৰাকশ্যন যে 1 সেকশন এট এ টাইম, ফাৰ্ষ্ট থাম্ব ৰুল। ওকে, চ' আমাৰ ওচৰত 5 মিনিটছ আছে সেইটো লিখাৰ কাৰণে। ঠিক আছে, বা সিলেক্ট কৰাৰ কাৰণে আমাৰ ওচৰত 5 মিনিটছ আছে। এই যিটো 4টা এছে আছে, কোনটো এছে বেষ্ট হ'ব সেইটো আপোনালোকে সিলেক্ট কৰিব লাগিব নেক্সট 5 মিনিটছত। ঠিক আছে, চ' আপোনাৰ ইয়াত আপুনি মেইনলি চাব যে আপুনি কোনটো টপিকত মোষ্ট কনফিডেন্স আছে আপোনাৰ 4টা টপিকৰ ভিতৰত। ঠিক আছে, 4টা টপিকৰ ভিতৰত কোনটো টপিকত আটাইতকৈ বেছি কনফিডেন্স আছে সেইটো আপোনালোকে চাব। কোনটো টপিক আপোনালোকে বা কোনটো টপিকত আপোনালোকে ৱেল প্ৰিপেয়াৰ্ড হয় সেইটো আপোনালোকে চাব। মানে এই 4টা টপিকৰ পৰা আপোনালোকে বাছি উলিয়াব যে কোনটো টপিকত আপুনি কনফিডেন্ট, আৰু সেকেন্ড কথা হৈছে কোনটো টপিক আপুনি বেছিকৈ প্ৰিপেয়াৰ কৰি থৈছে, সেইটো টপিকে আপোনাৰ সিলেকশন টপিক হ'ব। আৰু কিছুমান মই ক্ৰাইটেৰিয়া আপোনালোকৰ কাৰণে নোট ডাউন কৰিছো এছে সিলেকশনৰ, মানে এই 5 মিনিটত কেনেকৈ সিলেক্ট কৰিব। ফাৰ্ষ্ট অফ অল আপুনি চাব যে আপুনি ক্লিয়াৰলি মিনিং বুজি পাইছে নে নাই এছেৰ। এক্সাম্পল মই দিব বিচাৰিম। ফৰ এক্সাম্পল আপোনালোকে এই এছেটোক চাওক। ঠিক আছে, সেকশন বিৰ এছে হয় এইটো। ঠিক আছে, ইয়াত আপুনি সেকশন বিৰ এছেটোক আপোনালোকে চাওক যে ৰিসেন্ট ট্ৰেন্ড ইন ক্ৰাইম বাই ওমেন। ঠিক আছে, এতিয়া মইতো এক্সাম এনভাইৰনমেন্টত নাই, তো সেইটোৰ কাৰণে বাই বস্তুটো দেখিবলৈ পাইছো, কিন্তু এক্সাম এনভাইৰনমেন্টত এনেকুৱা হ'ব পাৰে যে আপুনি বাই নেদেখি পিনে আপুনি এইটোক মিছ ইণ্টাৰপ্ৰিট কৰিব পাৰে। চ' ফাৰ্ষ্ট অফ অল আপোনালোকে এনচিয়ৰ কৰিব যে আপুনি এছেৰ টপিকটো ভাল ধৰণে বুজি পাইছে নে নাই। যিটো এক্সামিনাৰে সুধিছে সেইটোৱে আপুনি বুজি পাইছে নে আপুনি মাথাত কিবা এটা বেলেগ ভাবি লৈছে। ঠিক আছে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট কথা। বিকজ যদি আপুনি ট্ৰুলি ইণ্টাৰপ্ৰিট কৰিব নোৱাৰে টপিকটোত, এছে টপিকটো ট্ৰুলি ইণ্টাৰপ্ৰিট কৰিব নোৱাৰে, তেতিয়াহ'লে গোটেই এছেটো আপোনালোকে ভুল লিখি পেলাব। ফৰ এক্সাম্পল আপোনালোকে যদি ইয়াত বাইটো নেদেখি পিনে আপুনি যদি এনেকে ভাবি লয় যে ৰিসেন্ট ট্ৰেন্ড ইন ক্ৰাইমছ অন ওমেন। ঠিক আছে, ইয়াত যদি অন ওমেন যদি ভাবি লৈছিলেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন আপুনি নিজে ভাবক, মানে ওমেনৰ ওপৰত ক্ৰাইম, গোটেই মিনিং চেঞ্জ হৈ গ'ল, আৰু এছে এনেকে ভুলতে আপুনি এনেকে লিখি দিলেহেঁতেন। ঠিক আছে, আৰু এনেকে বহুতে কৰে। ঠিক আছে, আৰু গোটেই বৰবাদ, মিনছ বৰবাদ, আৰু গোটেই আপোনাৰ এটেম্প বৰবাদ, সঁচা কথা ক'ব গ'লে। বিকজ এছে টপিকে বা এছে পেপাৰটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, কাৰণ এছেই চব বস্তুবোৰ আমাৰ ডিচাইড কৰে। এছেত যদি আপুনি ভাল স্ক'ৰ কৰিব পাৰে আৰু লগতে এথিক্সত যদি ভাল স্ক'ৰ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ সিলেকশ্যনৰ গেৰাণ্টি বহুত বেছি বাঢ়ি যায়। ঠিক আছে, নেক্সট আমাৰ ক্ৰাইটেৰিয়া সিলেকশ্যনত কি হ'ব? এছে সিলেকশ্যনত
আমাৰ ফেমিলিয়াৰিটি ঠিক আছে আমি সেইটো টপিক বা সেইটো থিমৰ ওপৰত ফেমিলিয়াৰ হয় নেকি সেইটো আপুনি চাব সেইটো বেকগ্ৰাউণ্ডৰ ওপৰত আপুনি আগত এছে কিবা প্ৰেক্টিচ কৰিছে নেকি ঠিক আছে বা আপুনি হেনেকুৱা ধৰণৰ ডিবেট বা এছে আপুনি আগতে কিবা কিবি প্ৰিপেয়াৰ কৰিছে নেকি সেইটো চাই ল'ব যদি কৰা নাই তেতিয়াহ'লে আপুনি মেইনলি সেই এছেটো সিলেক্ট নকৰিব আদাৰৱাইজ আপুনি ফচিব আপোনাৰ ওচৰত কন্টেন্ট নাথাকিব তাৰপিছত নেক্সট চাব যে সেই আৰু মেইনলি এভেইলেবিলিটি অফ দ্য কন্টেন্ট ঠিক আছে আপোনাৰ ওচৰত এডিকুৱেট মেটেৰিয়েল আছে নে নাই মানে আপোনাৰ মানে প্ৰেজেন্ট কৰাৰ কাৰণে আৰু এছেটোত ফেক্টছ আছে নে নাই এক্সাম্পল আছে নে নাই আৰ্গুমেন্টছ আছে নে নাই ডাইমেনশনছ আছে নে নাই তো সেইটো এইবোৰ বেছি চাই পিনেহে আপুনি সিলেকশনটো কৰিম ঠিক আছে নে ওকে সো দিস ইজ দা সিলেকশন স্টেজ ঠিক আছে হৈ গ'ল আমাৰ সিলেকশন আমি ভাবি ললো যে কোনটো এছে লিখিম নেক্সট আমি কি কৰিম ব্ৰেইনষ্টৰ্মিং কৰিম যেটো মোস্ট ইম্পৰ্টেন্ট স্টেজ ঠিক আছে সো ব্ৰেইনষ্টৰ্মিং আমি আৰু নেক্সট হৈছে ব্ৰেইনষ্টৰ্মিং কৰাৰ পিছত আমি এছেটোক ষ্ট্ৰাকচাৰিং কৰিম ষ্ট্ৰাকচাৰিং কেনেকৈ কৰিম সেইটো আমি চাম সেইটো আমি কিমান মিনিটত কৰিব লাগে 20 মিনিটত কৰিব লাগে সো ইয়াত এক্স্যাক্টলি আমি কৰিম কি ঠিক আছে সো এটোৰ নাম দিছো মই দা আৰ্ট অফ ব্ৰেইনষ্টৰ্মিং ঠিক আছে সো প্ৰথম কথা আপোনালোকে ওপেন মাইন্ডত ভাবিব ব্ৰেইনষ্টৰ্মিং মানে কি ওপেন মাইন্ডত ভাবা ঠিক আছে সেই পাৰ্টিকুলাৰ টপিক যেটো টপিক আপোনালোকে সিলেক্ট কৰি লৈছে সো সেইটো টপিকক ফ্ৰীলি আপোনালোকে ভাবিব যিকোনো ধৰণৰ আইডিয়া এটা আহি আছে ৰাফ পেজত আপোনালোকে নোট ডাউন কৰি ল'ব কেনেকুৱা ধৰণে নোট ডাউন কৰিব এনেকুৱা ধৰণে আপুনি নোট ডাউন কৰিব পাৰে এইটো ষ্ট্ৰাকচাৰিংৰ পিছত মই এটা এনেই দেখুৱাইছো যে কেন মানি বাই হ্যাপিনেস যেটো লাষ্ট ইয়াৰ আহিছে সো তাৰ ষ্ট্ৰাকচাৰিং আৰু ব্ৰেইনষ্টৰ্মিং একেলগে আছে ঠিক আছে কিন্তু একদম ৰেন্ডমলি আপোনাৰ মানে ৰাফ পেজ দিয়া থাকে ৰাফ পেজত আপুনি যেটো মাথাত সেই টপিকৰ ওপৰত কিবা কিবি আপোনাৰ থটস আহিছে গুটেইখিনি আপুনি একে জায়গাত লিখি ল'ব ঠিক আছে এই 20 মিনিটত সেটোৱে কৰিব ওকে তাত আপোনাৰ মাথাত কিবা আইডিয়া আহিছে এক্সাম্পল আহিছে ষ্ট্ৰাকচাৰিংৰ কথা প্ৰথম দখৰত চিন্তা নকৰিব ব্ৰেইনষ্টৰ্মিংত মানে প্ৰথমে আপুনি গুটেইখিনি আইডিয়া এক্সাম্পল ডাটা ফ্যাক্টস বা যিকোনো ধৰণৰ মানে কথা আপোনাৰ মাথাত আহিছে এই টপিকটোৰ লগত ৰিলেটেড এই গুটেইখিনি আপুনি ব্ৰেইনষ্টৰ্মিংত আপুনি জাস্ট ৰাফ কৰি পিনে লিখি ল'ব ঠিক আছে আপোনাৰ সক ইয়াত মানে কি হয় প্ৰথমে লিখিব তাৰ পিছত ফিল্টাৰ কৰিব ষ্ট্ৰাকচাৰিং আমি মানে মেইনলি পিছত কৰিম হেতু ৰুল ইয়াত লিখা আছে ঠিক আছে তো আৰু নেক্সট কথা হল যে যেতিয়া আপোনালোকে এই টপিকটোৰ ওপৰত ভাবিব তেতিয়া কোনো ধৰণৰ বাউন্ডাৰী নাৰাখিব মানে যে এটো তো ভাল আইডিয়া নহয় হেনেকে বাউন্ডাৰী নাৰাখিব যেটো আইডিয়া মাথাত আহিছে ভাল হোক বেয়া হোক পিছত তো আপুনি কাটি দিব পাৰিব ষ্ট্ৰাকচাৰিংৰ টাইমত হেতু কথা ভাল হোক বেয়া হোক হেতু টপিকৰ ওপৰত কিবা যদি আপোনাৰ মাথাত আহিছে আপুনি জাস্ট ৰাফলি লিখি থক ঠিক আছে ওকে আৰু ইয়াত মাইন্ডটোক যিমান পাৰে সিমান ফ্ৰী ৰাখক আৰু ফ্ৰীলি কানেক্ট কৰিবলৈ চেষ্টা কৰক মানে টপিকছবোৰৰ লগত ঠিক আছে এছ'চিয়েচনছ বনাবলৈ চেষ্টা কৰক থিমবোৰৰ লগত ডিসিপ্লিনছবোৰৰ লগত আৰু এক্সাম্পলছবোৰৰ লগত কথাটো বুজি পাইছে ব্ৰেইনষ্টৰ্মিং ষ্টেজটো আমি এনেকৈ মানে কৰিম ঠিক আছে মই ইয়াত এনে আপোনালোকৰ কাৰণে এটা এক্সাম্পল দেখুৱাইছো ঠিক আছে ওকে ব্ৰেইনষ্টৰ্মিং হৈ যোৱাৰ পিছত আমি ষ্ট্ৰাকচাৰিং কৰিম ঠিক আছে সো মানে ব্ৰেইনষ্টৰ্মিংত আমাৰ ওচৰত কিবা কিবি এনেকুৱা ধৰণৰ ৰেন্ডমলি আইডিয়াবোৰ থাকিব তাৰ পিছত আমি ভাগ কৰি লম ঠিক আছে মানে ভাগ কেনেকৈ কৰিম মানে ইন্ট্ৰডাকশনত কি লিখিম ঠিক আছে ইন্ট্ৰডাকশনৰ নেক্সট ব্ৰেকআপটো কি হ'ব কেনেকৈ প্ৰগ্ৰেছন কৰি পিনে লৈ যাম ঠিক আছে সেই বস্তুটো ষ্ট্ৰাকচাৰিং হেতু কৈছো ষ্ট্ৰাকচাৰিং ঠিক আছে সো যেতিয়া ব্ৰেইনষ্টৰ্মিং কমপ্লিট হৈ যাব তেতিয়া আমি কি কৰিম ষ্ট্ৰাকচাৰিং কৰিবলৈ ষ্টাৰ্ট কৰিম ইয়াত হেতুৱে লিখা আছে ঠিক আছে আমি আমাৰ যেটো ব্ৰেইনষ্টৰ্মিংত যিমানখিনি থিমছ আইডেন্টিফাই কৰিছো এই থিমছ খিনি কোনটো আগত লিখিম কোনটো থিমক পিছত লিখিম বা কোনটো ডাইমেনশনক আগত লিখিম কোনটো ডাইমেনশনক পিছত লিখিম যদি কিবা সাব ডাইমেনশনছ আছে সেইখিনিক আমি কেনেকৈ লিখিম কিবা এক্সাম্পল দিয়াৰ হলে কেনেকৈ এক্সাম্পল দিম সেই গুটেই কথাখিনি ভাবিব আপোনালোকে এটা প্ৰেগাপত কি লিখিব নেক্সট প্ৰেগাপত হেতু এটা প্ৰেগাপৰ লগত আন এটা প্ৰেগাপক লিংক কেনেকৈ কৰিব এই গুটেইখিনি ষ্ট্ৰাকচাৰিং ফেজত আপোনালোকে কৰিব আৰু এটো কিন্তু 20 মিনিটৰ ভিতৰতে পৰিছে ঠিক আছে আমাৰ মানে 20 মিনিটত আমি ব্ৰেইনষ্টৰ্মিংও কৰিব লাগিব আৰু ষ্ট্ৰাকচাৰিংও আমি কৰিব লাগিব ঠিক আছে আপুনি আইডিয়াছবোৰক অৰ্গানাইজ কৰিব চেষ্টা কৰিব লজিক্যালি মানে কজৰ পৰা এফেক্টলৈ লৈ যাব ঠিক আছে বা প্ৰবলেমছৰ পৰা সলিউশনলৈ লৈ যাব প্ৰথম মানে পাষ্টৰ পৰা প্ৰেজেন্ট আৰু তাৰ পিছত ফিউচাৰলৈ লৈ যাব এনেকুৱা ধৰণৰ এটা লজিক্যাল প্ৰগ্ৰেছন এটা আপোনালোকে কৰিবলৈ চেষ্টা কৰিব ষ্ট্ৰাকচাৰিংৰ ফেজত আপোনাৰ যেটো আইডিয়া আহিছে বা যেটো থিম আৰু সাব থিম বা ডাইমেনশন বা সাব ডাইমেনশন আহি আছে সো সেইখিনি আপোনালোকে এই ধৰণত আপুনি কৰিবলৈ চেষ্টা কৰিব ব্যালেন্স এনশিওর কৰিবলৈ চেষ্টা কৰিব ঠিক আছে মানে আপোনাৰ যেটো এছে আছে হেতু মাল্টি ডাইমেনশনাল হ'ব লাগে ঠিক আছে সোশিয়াল পলিটিক্যাল ইকোনমিক্যাল এথিক্যাল এনভাইৰনমেন্টাল ডাইমেনশন সকলোবোৰ ডাইমেনশন ইয়াত কভাৰ হৈ থাকিব লাগে এনেকুৱা লাগিব নালাগে যে এটা কিবা পিএইচডি থেসিস হয় ঠিক আছে একদম মাল্টি ডাইমেনশনালি এই পাৰ্টিকুলাৰ টপিকটো কভাৰ হৈ থাকিব লাগে মানে যেটো আপোনাৰ মানে ব্ৰডনেস বেছি থাকিব লাগে ডেপথতকে ঠিক আছে হেতু মই ক'ব বিচাৰিছো ওকে আৰু আইডিয়াছবোৰ যিমানখিনি আছে সেইখিনি সিকুৱেন্সিয়েল অৰ্ডাৰত থাকিব লাগে ঠিক আছে মানে এটা প্ৰেগাপ আন এটা প্ৰেগাপৰ লগত কানেক্টেড হৈ থাকিব লাগে সেই বস্তুটো আপোনালোকে এনশিওর কৰিব ষ্ট্ৰাকচাৰিংৰ
ফেজত, ঠিক আছে। নেক্সট থাৰ্ড ফেজ আমাৰ কাৰণে কি? থাৰ্ড ফেজ হৈছে ৰাইটিং, যিটো আমি কি কৰিম 60 মিনিটত আমি লিখিবলৈ চেষ্টা কৰিম আমাৰ ৰাইটিং। তো ৰাইটিঙত আমি মেইনলি আমি তিনিটা ভাগত ৰাইটিঙক ভাগ কৰি ল'ব পাৰো, ইন্ট্ৰডাকশ্যন আৰু বডি পাৰ্টটো আৰু কনক্লুজন, মানে এনচাৰৰ গতে আৰু, ঠিক আছে। চ' ইন্ট্ৰডাকশ্যনত আমি কি কৰিব পাৰো? ইন্ট্ৰডাকশ্যনত আমি হুক দিব পাৰো, ঠিক আছে। এতিয়া আপোনালোকে যেতিয়া ৰিল চাই তেতিয়াহ'লে তাত হুক 3 ছেকেণ্ডৰ এটা হুক ইউজ কৰে, এনেকুৱা ধৰণৰ হুক আপোনালোকে ইউজ কৰিব পাৰে। এটা মে বি হুক এটা কোট হ'ব পাৰে, বা ৰিয়েল লাইফ এক্সাম্পল হ'ব পাৰে, বা কিবা এটা ষ্টেটিষ্টিক হ'ব পাৰে, ঠিক আছে। তাৰপিছত আপোনাৰ ফিলচফিকেল কিবা ষ্টেটমেণ্ট হ'ব পাৰে। এইখিনি আপোনাৰ কাৰণে হুকৰ ক্ৰিয়েট কৰিব পাৰে, হুক ক্ৰিয়েট কৰিব পাৰে ইন্ট্ৰডাকশ্যনত। নেক্সট আৰু কি কৰিব পাৰে? যদি হুক পোৱা নাই তেতিয়াহ'লে আপোনালোকে টপিকটোক ইণ্টাৰপ্ৰিট ক্লিয়াৰলি কৰিব লাগে, ঠিক আছে। এক্সামিনাৰক বুজাই দিব লাগে যে মই যিটো লিখিবলৈ গৈ আছো সেইটো টপিকৰ বিষয়ে মই বহুত ভাল ধৰণে জানো, ঠিক আছে। সেইটো ইন্ট্ৰডাকশ্যনত বুজাই দিব লাগে, আৰু এইটোৱে হ'ল ইন্ট্ৰডাকশ্যনৰ মেইন পাৰ্পাছ, ঠিক আছে। অ'কে, তাৰপিছত আপুনি ধৰি লওক নেক্সট ব্ৰেকআপত ব্ৰিফলি এটা আউটলাইন দিব লাগে, বা ব্ৰিফলি এটা দেখুৱাই দিব লাগে যে এই এছেটোত মানে ৰিডাৰে কি পঢ়িবলৈ, ঠিক আছে। এইটো ইন্ট্ৰডাকশ্যন হ'ল, ঠিক আছে। বডিটোত আমি কি কৰিম? থিমেটিক ছেকশ্যনত ভাগ কৰি ল'ম। যদি আপুনি ইচ্ছা কৰে তেতিয়াহ'লে চাব হেডিঙো দিব পাৰে। প্ৰত্যেকটা মানে এছেৰ টপিকত বা প্ৰত্যেকটা এছেত আপোনাৰ চাব হেডিং থাকিব বুলি কোনো ধৰণৰ কথা নাই, ঠিক আছে। চ' কিন্তু যদি পৰা যায় তেতিয়াহ'লে দিব পাৰে, ঠিক আছে। মই কৈছো লজিকেল ফ্ল' এটা মেইনটেইন কৰিব, আৰু লজিকেল ফ্ল'টো আগতীয়াকৈ আপুনি ষ্ট্ৰাকচাৰিং ফেজতে ডিচাইড কৰি ল'ব, ঠিক আছে। ব্ৰেকআপৰ মাজত কানেক্টিং লাইনছ বা কানেক্টিং ৱৰ্ডছ থাকিব, যেনেকে ফাদাৰ মোৰ, ঠিক আছে, কনচিকুৱেণ্টলি, তাৰপিছত অন দ্য আদাৰ হেণ্ড এক্সেট্ৰা, ঠিক আছে। এনেকুৱা ধৰণৰ থাকিব। মই আপোনালোকক মানে ভিডিঅ'টো পুৰা চালে মানে আপোনালোকক আমাৰ নোটছখিনিও দেখুৱাম। এনেকুৱা ধৰণৰ আমি অলৰেডি কানেক্টিং যিটো ৱৰ্ডছ আছে সেইখিনি আমি ক্ৰিয়েট কৰি থৈছো, ঠিক আছে। অ'কে, তাৰপিছত আপোনাৰ যিমানখিনি আৰ্গুমেণ্ট আপোনালোকে এছেছ দিছে তাত কিন্তু আপোনাৰ আৰ্গুমেণ্টটোক ছাপোৰ্ট কৰিব লাগিব উইথ ৰিলিভেণ্ট এক্সাম্পল, ডাটা, কেছ ষ্টাডিজ বা ৰিপৰ্টছ, ঠিক আছে। সেইটো আপোনালোকে নেশ্যনেল, অসম স্পেচিফিক, য'ত ৰিলিভেণ্ট হ'ব তাত ইনফেক্ট ইণ্টাৰনেশ্যনেল আপুনি কেছ ষ্টাডিজো বা এক্সাম্পলছ বা ডাটা ইউজ কৰিব পাৰে, ঠিক আছে। মই অলৰেডি কৈছো যে চাব হেডিং ইউজ কৰিব পাৰে, এছেটো দেখিবলৈ ষ্ট্ৰাকচাৰ্ড হয়, ঠিক আছে। অ'কে, ফেক্টছ আৰু এনালাইচিছৰ মাজত এটা বেলেঞ্চ ৰাখিবলৈ চেষ্টা কৰিব, ঠিক আছে। বহুত বেছি ডেছক্ৰিপটিভো হ'ব নালাগে, আৰু এবষ্ট্ৰাক্টো বহুত বেছি হ'ব নালাগে। দিছ ইজ দ্য মেইন বডি। অ'কে, কনক্লুজনত আমি কি কৰিব লাগিব? কনক্লুজনক চাওক, ইন্ট্ৰডাকশ্যনক ৰিপিট নকৰাকৈ আমি এছেন্স আমাৰ কি হয় বা সামাৰাইজ কৰিব লাগিব গোটেই এছেটোক, ঠিক আছে। এইটো আপোনালোকে কনক্লুজনত কৰিব পাৰে, ঠিক আছে। এটা অপটিমিষ্টিক আৰু ভিজনাৰী নোট আপোনালোকে লিখিব লাগে, বা আপুনি লাষ্টত এটা অপটিমিষ্টিক নোটত এণ্ড কৰিব লাগে মানে, ঠিক আছে। তো আপুনি ৰিফৰ্মছ ছাজেষ্ট কৰিব পাৰে, বা আপুনি মৰেল ইনচাইট ছাজেষ্ট কৰিব পাৰে, ঠিক আছে। ফিউচাৰ পচিবিলিটিজ সেই টপিকটোৰ ওপৰত কি আছে সেইটো ছাজেষ্ট কৰিব পাৰে, আৰু লাষ্টত আপোনালোকে কিবা আপোনাৰ পইণ্ট বা ফিলচফিকেল কিবা ৰিফ্লেকশ্যন দি পিনে আপুনি লাষ্টত এটা লাষ্ট ইম্প্ৰেশ্যন ক্ৰিয়েট কৰিব পাৰে, ঠিক আছে। সদায় চাব গুড কনক্লুজন কি হয়। গুড কনক্লুজন এটা ইম'চনেল আৰু ইণ্টালেকচুৱেল ক্লোজাৰ হয়, বুজি পালে? অ'কে, ঠিক আছে। চ' এতিয়া হ'ল যে মই আপোনালোকক নোটছ আমাৰ দেখুৱাব বিচাৰিম, তাৰ পৰা আপুনি এটা হিণ্ট পাব, ঠিক আছে, যে একচুৱেলি আমাৰ এছেৰ নোটছবোৰ কেনেকুৱা ধৰণৰ হ'ব লাগে, ঠিক আছে। চ' ইয়াত আপোনালোকে দেখি পাইছে এইটো সুচিত্ৰা ACS-ৰ নোটছ হয়, আৰু তাত দেখিবলৈ পাইছে যে ইয়াত ৰিয়েল লাইফ এনেকডটছ কিছুমান আপোনালোকৰ কাৰণে কালেকশ্যন কৰি দিয়া আহিছে, আৰু এইবোৰ বেছিভাগে আমাৰ অসমৰ এনেকডট, যিটো আপোনালোকে ইন্ট্ৰডাকশ্যনত ইউজ কৰিব পাৰিব। কিছুমান বুকছ আপোনালোকে দেখিবলৈ পাইছে, ইয়াত বুকছৰ যিটো সাৰাংশ, সেই সাৰাংশখিনি দিয়া হৈছে। মে বি বডিত ইউজ কৰিব পাৰিব আপোনালোকে। এতিয়া কোনোবা এটা মই এনে ক্লিক কৰি পিনে আপোনালোকক দেখুৱাই দিছো যে মানে একচুৱেলি কেনেকুৱা ধৰণৰ, যেনেকে লাচিত বৰফুকনে মই ক্লিক কৰিছো। লাচিত বৰফুকনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে যে এটা ৰেডিমেড ব্ৰেকআপ আছে, যিটো ব্ৰেকআপক ডাইৰেক্টলি আমি ইন্ট্ৰডাকশ্যনত ইউজ কৰিব পাৰো, টপিকৰ লগত লিংক কৰি পিনে। ইনফেক্ট এপ্লিকেশ্যনো দেখুওৱা হৈছে যে আমি APSCৰ কোনো এটা পাৰ্টিকুলাৰ টপিকক কেনেকৈ এই ইন্ট্ৰডাকশ্যনটো ইউজ কৰিব পাৰো। চ' এনেকুৱা ধৰণৰ আপোনাৰ নোটছ আপুনি দেখিবলৈ পাব, আৰু মই দেখুৱাব চেষ্টা কৰিম যে ফিচাৰ্ছ অফ দিছ নোটছ কি কি হয়, আৰু ঠিক আছে। চ' ৰিয়েল লাইফ এনেকডটৰ কথা ক'লো, বুকছৰ কথা ক'লো, ঠিক আছে। আমাৰ বিভিন্ন ধৰণৰ নভেলছ ইয়াত লিখা আছে, যেনেকে মিৰি জীয়ৰী ফৰ এক্সাম্পল, ৰজনীকান্ত বৰদলৈ, ঠিক আছে। চ' মিৰি জীয়ৰীৰ দেখিবলৈ পাইছে, ইয়াৰ অভাৰভিউ কি হয়, ইয়াত কেৰেক্টাৰ্ছবোৰ কি আছে, ঠিক আছে। ইনফেক্ট ইয়াত এটা চেম্পল আপোনালোকে ব্ৰেকআপো দেখিবলৈ পাইছে, ঠিক আছে। তো পিতা পুত্ৰ, ঠিক আছে। এনেকুৱা ধৰণে যিমানখিনি আমাৰ নভেলছ আছে মানে কিতাপ, এই কিতাপখিনিৰ সাৰাংশ দিয়া হৈছে, যিটো আপোনালোকে এছেট ইউজ কৰিব পাৰে। অ'কে, চ' আৰু যদি মই আপোনালোকক কিছুমান ৰিলিভেণ্ট বস্তু দেখাব বিচাৰিম, কেনেকে এছেট ডাইমেনশ্যনছবোৰ জেনেৰেট কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আপোনাৰ GS পেপাৰ কেনেকে কি এপ্ৰ'চ ইউজ কৰিব পাৰে সেইখিনি দিয়া আছে, ঠিক আছে। বিভিন্ন ধৰণৰ কোৰ্চ দিয়া আছে, বা ইনফেক্ট গান, পয়েম আৰু ফেমাছ স্পীচবোৰো দিয়া আছে। মই অলপ ক্লিক কৰি আপোনালোকক দেখুৱাব বিচাৰিম, ঠিক আছে। এইটো ক্লিক কৰাৰ লগে লগে ইয়াত আহি গ'ল,
ঠিক আছে ইয়াত যদি মই আহোঁ ইয়াততো কোডখিনি আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ কোডছ আপোনালোকে ইয়াত লিখা আছে বিভিন্ন টপিকৰ ওপৰত যিখিনি আপোনালোকে নিজৰ এছে লিখিব পাৰে এইটো চাওক সংছ পয়েম আৰু ফেমাছ স্পিচেছ ঠিক আছে আৰু ইয়াত সংখিনিও আমাৰ অসমৰে ইউজ কৰা হৈছে মই অলপ জুম কৰিবলৈ চেষ্টা কৰিম যে ইয়াত দেখিবলৈ পাইছে ডক্টৰ ভূপেন হাজৰিকাৰ গান ঠিক আছে মানুহে মানুহৰ বাবে ফৰ এক্সাম্পল আৰু ইনফেক্ট যিটো ট্ৰান্সলেশ্যন আছে সেই ট্ৰান্সলেশ্যনটো কৰি দিয়া হৈছে যাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় বিস্তীৰ্ণ পাৰৰে ঠিক আছে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম ইনফেক্ট অসমীয়া গানে নহয় ইনফেক্ট আপোনাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ গান ঠিক আছে আৰু পয়েম ঠিক আছে আৰু এইখিনি গোটেইখিনি আপোনাৰ ওচৰত ৰেডিমেড ফৰ্মেটত আপোনালোকে দেখিবলৈ পাইছে ঠিক আছে ইনফেক্ট মুভিজবোৰ ঠিক আছে যিখিনি মুভিজ আমি মানে এছেট ইউজ কৰিব পাৰোঁ ঠিক আছে ইয়াত বিভিন্ন ধৰণৰ মুভিজ আপোনাৰ ইয়াত মেনশ্যন আছে ঠিক আছে নায়ক কক বা আৰ্টিকেল 15 কক ঠিক আছে যিখিনি আমি এছেট ইউজ কৰিব পাৰিম ঠিক আছে আৰু মই দেখুৱাব চেষ্টা কৰিম মানে এইটো এণ্ড নহয় কেৱল মাত্ৰ এনেকুৱা ধৰণৰ মেটেৰিয়েল আপুনি গোটেই অসমত বিচাৰি নাপাব মই এইটোত মানে একদম অপেনলি কৈছো অন ৰেকৰ্ড ঠিক আছে এইটো কাৰণ বহুত কাম কৰা হৈছে ইয়াত ওকে মই এই যে কানেক্টৰছবোৰৰ কথা কৈছিলো যে সেই কানেক্টৰছখিনি মই বিচাৰি আছিলো সব ইণ্টাৰপ্ৰেগাফ কানেক্টছ ঠিক আছে চাওঁ কানেক্টৰছবোৰ মানে এটা প্ৰেগাফৰ লগত আৰু এটা প্ৰেগাফক লিংক কেনেকৈ কৰিব সেইটো আছে ঠিক আছে সো কুৱেশ্যন বেছ আমি কুৱেশ্যন কৰি পিনে কানেক্ট কৰিব পাৰোঁ ঠিক আছে বা expand কৰি পিনে expand the perspective মানে having explored the sociological dimension expanding our perspective to the political dimensions reveals আমুক ঠিক আছে এনেকে ধৰণে আমি মানে এটা প্ৰেগাফৰ পৰা আন এটা প্ৰেগাফত জাম্প কৰিব পাৰোঁ মানে কথাটো সেইটো বুজি পাইছেনে তো এনেকে ধৰণে আমি মানে তাৰপিছত পাঞ্চ লাইনছ কিছুমান মানে পাঞ্চ কৰি পিনে আমি লাইন দিম সেইটো ইন্ট্ৰডাকশ্যন আৰু কনক্লুজনত হ'ব এইটো বাটাৰফ্লাই এফেক্ট ঠিক আছে মাৰাথন ৰানাৰৰ আমি এনেকে এটা পাঞ্চ লাইন ইউজ কৰিব পাৰোঁ দ্য গাৰ্ডেনাৰৰ পাঞ্চ লাইন ইউজ কৰিব পাৰোঁ এনেকুৱা ধৰণৰ বেলেগ বেলেগ ধৰণৰ পাঞ্চ লাইনো আপোনালোকক দিয়া হৈছে যাতে এছেটো আপোনাৰ দেখিবলৈ সুবিধা হওক মানে দেখিবলৈ ধুনীয়া হওক আৰু ঠিক আছে আৰু তাৰ উপৰিতো যিমানখিনি আমাৰ PYQs আছে সেই PYQs খিনিতো আপোনালোকে পাবই ঠিক আছে সো আপুনি যদি এইখিনি চাই ইমপ্ৰেছড হৈছে আৰু আপুনি ভাবিছে যে নহয় এইজন টিচাৰৰ পৰাতো আমি ক্লাছ কৰিব লাগে দেন কেনেকৈ ক্লাছ কৰিব মই সেইটো দেখুৱাব বিচাৰিম এইটো আমাৰ যিটো পিন কমেণ্ট আছে আৰু আমাৰ যিটো ডেছক্ৰিপশ্যন বক্স আছে তাত আমাৰ কোৰ্চেছৰ যিটো APSC CCE কোৰ্চ আছে sujitraICS.com APSC CCE কোৰ্চ তাত যদি আপোনালোকে আহি যায় ঠিক আছে এইটো পেজত আহি যাব আৰু আপোনালোকৰ মেইনছৰ কোৰ্চ লাগে ফৰ এক্সাম্পল মেইনছৰ কোৰ্চত ক্লিক কৰিলে তো আপুনি ইয়াত বিচাৰিব যে এথিক্স এছে আৰু আছাম সেকশনৰ কম্বো কোৰ্চ ল'লে ল'ব পাৰে গোটেই মেইনছৰ কোৰ্চে লৈ ল'ব পাৰে ঠিক আছে ইয়াত দেখিবলৈ পাইছে এছে আৰু এথিক্সৰ কম্বো কোৰ্চ আছে দেন কেৱল এছে বিচাৰিছে যিটোৰ ওপৰত আজি মই মানে এই ভিডিঅ'টো বনালো কেৱল এছেৰ কোৰ্চ ল'লে এছেৰ কোৰ্চো ল'ব পাৰিম ঠিক আছে আৰু আপুনি যদি ভাবিছে যে নহয় মই মানে কোৰ্চ নলওঁ ষ্টাডি মেটেৰিয়েল লওঁ দেন ষ্টাডি মেটেৰিয়েলো ল'ব পাৰিব ষ্টাডি মেটেৰিয়েলৰ ছেকশ্যনত আহি যাব গোটেই ষ্টাডি মেটেৰিয়েলছ আমাৰ মেইনছৰ লৈ ল'ব পাৰিব বা গোটেইখিনি লৈ ল'ব পাৰিব ঠিক আছে আকৌ সেম মানে কম্বৰ ষ্টাডি মেটেৰিয়েল দেন কেৱল মাত্ৰ যদি এছেৰ ষ্টাডি মেটেৰিয়েল বিচাৰিছে কেৱল মাত্ৰ এছেৰ ষ্টাডি মেটেৰিয়েলো পাব কম্বো ল'লে কম্বোও ল'ব পাৰিব আপোনালোকৰ ইচ্ছা আপোনালোকে এক্সপ্ল'ৰ কৰিব আৰু যিটো ধৰি লওক মানে কোৰ্চ ল'ব বিচাৰিছে কেনেকৈ ল'ব ভিউ ডিটেইলছত ক্লিক কৰিব ফৰ এক্সাম্পল এইটোৱে ল'ব বিচাৰিছে ভিউ ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত ডেমো ক্লাছো চাব পাৰিব যদি সেইটো আপুনি মানে কোৰ্চ লৈছে কোৰ্চতে ডেমো ক্লাছ থাকে আৰু লগতে আপুনি চেম্পল ষ্টাডি মেটেৰিয়েলো চাব পাৰিব ইয়াত চাওক এতিয়া এইটো এথিক্সৰ ষ্টাডি মেটেৰিয়েল চেম্পল ঠিক আছে এইটো এছেটো মই অলৰেডি আপোনালোকক দেখুৱালোৱে এইটো ভিডিঅ' সাম সেকশনৰ ষ্টাডি মেটেৰিয়েল চেম্পল চাই পিনে আপোনালোকে ইয়াৰ পৰা এনৰোল কৰি ল'ব পাৰিব ঠিক আছে ইয়াত তলত গৈ পিনে আপুনি এনৰোল কৰি ল'ব পাৰিব ঠিক আছে দিছ ইজ দ্য থিং মানে এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে আৰু বিচাৰিছে কমেণ্ট সেকশনত আপোনালোকে জনাব পাৰে থেংক ইউ সো মাচ